শপত গ্ৰহণৰ পিছত প্ৰথম গুৱাহাটীৰ পৰা বাহিৰলৈ আহাৰ যিটো হেঁপাহ সেইটো হেঁপাহত কৈছিল যে গুৱাহাটীৰ পৰা যদি বাহিৰলৈ আহোঁ তেতিয়াহ'লে মই বৰদোৱাত সেৱা ল'বলৈ আহাৰ মন প্ৰথম তেওঁ নিজেই নিজৰ মন্তব্যত প্ৰকাশ কৰিছে আৰু তাৰ কাৰণে আমি খুব আনন্দিত যে কেৱল বৰদোৱা বুলিয়ে নহয় তেওঁ অসমৰ যিমানবিলাক সত্ৰ আছে এই সত্ৰৰ ভূমি সংৰক্ষণৰ বাবে তেওঁ যেনেধৰণে পদক্ষেপ লৈছে আজিলৈকে কোনেও লোৱা নাই। দ্বিতীয় কথা, এই সংস্কৃতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত বা গুৰুজনৰ নীতি আদৰ্শক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতে মানে বলিষ্ঠ পদক্ষেপ হাতত লৈছে। সময়ে সময়ে তাৰ সকলো উদাহৰণ সকলো মানে আমাৰ অসমৰ ৰাইজে পাই আছে বা এই গুৰুজনৰ নীতি আদৰ্শ হওক বা এই সত্ৰ সংস্কৃতিৰ ৰক্ষণাবেক্ষণ সংৰক্ষণ আৰু আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ মানে বলিষ্ঠ ভূমিকা আছে ইয়াত। কোৱা কথাখিনি তেখেতে আখৰে আখৰে পালন কৰে। তেখেতৰ দেখিছোঁ যে এগৰাকী দূৰদৰ্শী ব্যক্তি, মই ব্যক্তি বুলি কয় বৰেণ্য ব্যক্তি এগৰাকী, যি অসম নহয় ভাৰতবৰ্ষ নহয় বিশ্ব দৰবাৰলৈ আমাৰ এই স্থান সত্ৰসমূহৰ প্ৰতি তেখেতৰ যিটো আস্থা তেখেতে নিয়াৰ যি কামনা কৰি তৃতীয় বৈকুণ্ঠ গুৰুজনাৰ জন্মধামত আজি তেখেত উপস্থিত হৈ যিখিনি প্ৰক্ৰিয়া গোটেই ক্ৰীড়া প্ৰক্ৰিয়াখিনি আমাৰ পৰা লৈ তেখেতে যিটো আঁচনি এতিয়া বৰ্তমান লৈছে সেইটো এটা যুগমীয়া হ'ব বুলি আমাৰ এটা আশা আছে। তথা ভাৰতবৰ্ষত যিমানখিনি সত্ৰ সংস্কৃতি আছে গোটেইখিনিয়েই স্পৃহাটো দূৰৰ কথা বিশ্ব দৰবাৰলৈ তেখেতে আজি সত্ৰসমূহক নিয়াৰ যিটো পৰিকল্পনা কৰিছে তেখেতৰ আশা কৰিছে তেখেতক ভগৱানে অঞ্জল দিয়ক। তেখেতৰ নিচিনা এগৰাকী দূৰদৰ্শী সৰবদৰ্শী মুখ্যমন্ত্ৰী মই অসমত নহয় মই ভাৰতবৰ্ষত নাই বুলি মই নদী ক'বলৈ বিচাৰিম। বটদ্ৰৱাৰ লগতে থকা যিবিলাক সত্ৰ সেই সত্ৰসমূহ যি কিছুমান সত্ৰ হেৰাই গৈছে সেই সত্ৰসমূহ পুনৰ উদ্ধাৰ কৰি পেলাই পুনৰ্জীৱিত কৰি সত্ৰীয়া সংস্কৃতিৰ যিটো বাৰ্তা এই বাহন যাতে আগলৈ চলাই যায় আৰু আমি খুবেই আশাবাদী যে তেখেতৰ নেতৃত্বত অসমৰ থান সত্ৰ নামঘৰসমূহ এটা নতুন প্ৰাণ পাব। গতিকে আমি পুনৰবাৰ বটদ্ৰৱাৰ থান পৰিচালনা সমিতিৰ ফালৰ পৰা তেখেতক অশেষ ধন্যবাদ কৃতজ্ঞতা আৰু ভগৱন্তৰ ওচৰত শ্ৰীচৰণত আমি গুৰুজনৰ শ্ৰীচৰণত আশীৰ্বাদ কৰিছোঁ যাতে তেখেত দীৰ্ঘায়ু হওক আৰু তেখেতে কাম কৰিবলৈ এটা উদ্যম সাহস পাওক। এইটো কথা নহয়, তেখেতে কথা দি কথা ৰখা মানুহ, সেইটো কাৰণে মোৰ বৰ ভাল লাগে। কাৰণ ৰাজনীতি কৰা মানুহে সাধাৰণতে কথা নাৰাখে, কিন্তু অত্যন্ত জটিল অসমৰ সমস্যাবিলাকতো তেখেতে কথা দি কথা ৰখা কামটো কৰি আছে। তেওঁ চেষ্টা যিটো কৰিছে যে আপোনাৰ গোটেই অসমত এটা বৌদ্ধিক জাগৰণ এটা হওক, যাৰ জৰিয়তে মই আগতো কৈছোঁ যে অহা আপোনাৰ শতিকাটোতো আমাৰ অসমীয়া জাতিটো আপোনাৰ নিৰাপদ হৈ যাব।